প্ৰিয় বন্ধুসকল অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই ভিডিঅ'টো সকলোকে চাই থাকিব। এইখন আহিছে টাটা টিগৰ হয়, 2021 অক্টোবৰৰ গাড়ী হয়, XZ মডেল। খুব ধুনীয়া কণ্ডিশ্যনত আছে। মই গাড়ীখনৰ গোটেই চাৰিওচাইডৰ পৰা এবাৰ ঘূৰাই দেখাই দিছোঁ বাৰু, কেমেৰাটো চাই থাকিব। গাড়ী অৰিজিনেল পেইণ্টত আছে। বাকী আপোনাৰ সৰু সুৰা দুটামান দাগ আছে, আমি অৰিজিনেল থকাৰ বাবে কৰাই দিয়া নাই। বাকী খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে গাড়ীখন। মই চাৰিওচাইডৰ পৰা ঘূৰাই দেখাই দিছোঁ বাৰু, চাই থাকিব। খুব সুন্দৰ কণ্ডিশ্যনত আছে। আপোনাৰ সৰুকৈ স্কেচ এটা আছে আপোনাৰ লেফ্ট ছাইডৰ বাম্পাৰৰ ফ্ৰণ্টৰ ফালে, সৰু স্কেচ, অৰিজিনেল থকাৰ বাবে কৰোৱা নাই। বাকী গাড়ীত কৰাব লগা একো নাই, খুবেই ধুনীয়া হৈ আছে। মই আপোনাৰ টায়াৰ কণ্ডিশ্যন দেখাই দিছোঁ বাৰু। টায়াৰ কণ্ডিশ্যন প্ৰায় 70% আছে গোটেইকেইটাই। বাকী এইফালৰটো দেখাই দিছোঁ, ৰাইট চাইডৰ কেইটাও দেখাই দিছোঁ। ধুনীয়া হৈ আছে গাড়ীখন। নেক্সট মই ইণ্টেৰিয়ৰটো দেখাই দিছোঁ বাৰু। খুবেই ধুনীয়া হৈ আছে। চিট কভাৰকেইটাও চাব পাৰে। আপুনি গাড়ীখনক কৰাব লগা একোৱেই নাই, গোটেইখিনি ধুনীয়া হৈ আছে। আপোনাৰ এয়াৰ বেগ পাব দুটা, ষ্টাৰিঙত আছে আপোনাৰ, ডেছবিটৰ ফ্ৰণ্টত ডেছবিটত আছে। আৰু পিছৰ ফালেও দেখা দিছোঁ বাৰু। খুব নিট এণ্ড ক্লিন হৈ আছে, কৰাব লগা একো নাই গাড়ীখনত। মই কিলোমিটাৰ কিমান চলিছে সেইটো দেখাই দিছোঁ বাৰু। আপোনাৰ গাড়ী চলিছে আপোনাৰ 71,779 কিলোমিটাৰ। আপোনাৰ এয়াৰ বেগ পাই যাব ষ্টাৰিঙত এটা, আপোনাৰ ডেছবৰ্ডত এটা আছে। বাকী গাড়ী কণ্ডিশ্যন ভালে আছে। এচি মিউজিক চিষ্টেম ধুনীয়া কাম কৰি আছে। এচি সুন্দৰ কাম কৰি আছে। গিয়াৰ বক্সৰ বা এনেকুৱা কোনো প্ৰব্লেম নাই। আপোনাৰ 6 মাহৰ ৱাৰেণ্টি পাই যাব আপুনি ইঞ্জিন গিয়াৰ বক্সৰ। বাকী গাড়ী ভালে আছে গাড়ীখন। মই ইঞ্জিনটো দেখাই দিছোঁ বাৰু। আপোনাৰ নতুন বেটাৰী লাগি আছে। কোনো এক্সিডেণ্টেল ইছ্যু নাই গাড়ীখনত। আপুনি বনেটৰ চিলটো চাই ল'ব পাৰে। চিল আছে গাড়ীখন। ভাল কণ্ডিশ্যনত থকা গাড়ী, পেট্ৰল ভাৰ্চনত আছে, ভাল কণ্ডিশ্যনত আছে। আমি গাড়ীখনৰ দাম ৰাখিছোঁ 3,60,000 টকা। 3,60,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। আপোনাৰ লগতে 6 মাহৰ ইঞ্জিন গিয়াৰ বক্স ৱাৰেণ্টি পাই যাব। নেক্সট আৰু এখন আহিছে ডিজাৰ, 2017 মডেল হয়, VXI পেট্ৰল ভাৰ্চনত আছে। এইখনো নতুনকৈ আহিছে। গাড়ী কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে এইখনো। চাৰিওচাইডৰ পৰা এবাৰ দেখাই দিছোঁ বাৰু মই ফুৰিয়া গাড়ীখন। টায়াৰ কণ্ডিশ্যনকেইটা চাব পাৰে, 60-70% আছে গোটেইকেইটাই। এইকেইটাও দেখা দিছোঁ বাৰু, লেফ্ট ছাইডৰ টায়াৰ দেখা দিছোঁ, 60-70% আছে। মই ইণ্টেৰিয়ৰটো দেখা দিছোঁ বাৰু। খুবেই ধুনীয়া হৈ আছে। এই ড্ৰাইভাৰৰ চিটটো অকণমান এইটো ফাটিছে আৰু চেঞ্জ কৰাই ল'লে চেঞ্জ কৰাই ল'ব পাৰিব, নল'লে চলিব পাৰিব।
পিছ চাইডটো দেখাই দিছোঁ। বাকী মই ইঞ্জিনটো দেখাই দিছোঁ বাৰু। নাই ফ্ৰণ্ট চিল আছে। বাকী বনেটৰ চিল চাব পাৰি। ভাল কণ্ডিশ্যনত থকা গাড়ী হয়। এইখনৰ আমি দাম ৰাখিছোঁ 4,70,000 টকা। 4,70,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। লগতে ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। আপোনাৰ যদি প্ৰফাইল ভাল হয় 1.5 লাখ মান টকা দিলে গাড়ীখন ওলাই যাব। নেক্সট আৰু এখন কেটেন আহিছে, মই এইখনো দেখাই দিছোঁ বাৰু। এখন কেটেন আহিছে 2015 হয়, 15 মাজৰ ফালৰ। ভাল কণ্ডিশ্যনত থকা গাড়ী এইখনো, অৰিজিনেল পেইণ্টতে আছে। টায়াৰ কণ্ডিশ্যন পূৰা 80% আহিছে গোটেইকেইটা। নতুনকৈ লগোৱা গৈছে টায়াৰকেইটা। ভাল কণ্ডিশ্যনত আছে গাড়ীখন। এইখনৰ আমি দাম ৰাখিছোঁ 2,70,000 টকা। 2,70,000 টকাত গোটেইখিনি কাগজ পাতি কৰাই দিম। ৰিফাইনেন্স কৰাব বিচাৰি ৰিফাইনেন্সো হৈ যাব। বাকী ভাল কণ্ডিশ্যনতে আছে গাড়ীখন গোটেইখিনি। চিট কভাৰ কেইটাও ভালে আছে। এইটোও চাব পাৰি। কৰাব লগা একো নাই, তেল ভৰাই চলাই থাকিলে হ'ল। আজিলৈ ইমানে। আৰু আপোনাৰ যদি কিবা জানিবলৈ থাকি গ'ল, ডিছপ্লেত আহি থকা নম্বৰটোত আপুনি কণ্টেক্ট কৰিব। ধন্যবাদ ভিডিঅ'টো সকলোৱে চাই থকাৰ বাবে।